গাড়ী ৰিটাৰ্ণ ল'ব। গাড়ী ৰিটাৰ্ণ ল'ব আৰু বেলেগ কোনো কথাই নাই। যিসমূহ গাড়ী দেখুৱাই আছো, কোনোবা এটা গাড়ী যদি ইয়াৰ পৰা নিয়াৰ পিছত এক্সিডেণ্টেল গাড়ী বুলি প্ৰমাণ হয়, আপুনি 6 মাহ পিছত লৈ আহিলেও গাড়ীটো ৰিটাৰ্ণ ল'ব। গাড়ী 1 লাখ টকাত দি দিব না এইটো? হয়। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড গাড়ীৰ উপস্থাপন লৈ আহিছোঁ। এক বৃহৎ পাৰ্কিঙত মই আজি ভিডিঅ' বনাবলৈ ওলাইছোঁ। সেয়া হৈছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত থকা ঢেকীয়াজুলি কাৰ বজাৰ। এয়া ষ্টক চাওক, আপোনালোকে ষ্টক দেখুৱাই আছোঁ মই আজি মানে ইয়াতে চাওক আপোনালোকে কি গাড়ী লাগে, মাৰুতিৰ, হুণ্ডাইৰ কি গাড়ী লাগে, আপোনাৰ মাহিন্দ্ৰাৰ কি গাড়ী, সকলো গাড়ীৰ ষ্টক ইয়াতে আছে। কেৱল এইখিনি নহয়, দামী কম দামী সকলো গাড়ী আছে। আপোনাৰ ল' বাজেটৰ গাড়ী পাব, হাই বাজেটৰ গাড়ী পাব। স্কৰপিঅ'ৰ পৰা লৈ পেলাই চাওক আপোনালোকে ৰেনল্টৰ ভালে কেইখন গাড়ী আছে। চাওক আপোনালোকে XUV300 পৰা লৈ পেলাই স্কৰপিঅ' এনলৈকে আছে। চাওক আপোনালোকে স্কৰপিঅ' 700 লৈকেও আছে। এয়া চাওক আপোনালোকে আৰ্টিগা লাগে, আৰ্টিগাও আপোনালোকে পাই যাব। গতিকে ইমান পৰিমাণৰ ষ্টকৰ সৈতে আজিৰ ভিডিঅ' হ'বলৈ গৈ আছে। ভিডিঅ'টো আপোনালোকে মই আজি মানে অনুৰোধ কৰিছোঁ শেষলৈকে চাওক, কাৰণ কোন গাড়ীৰ কি দাম সেয়া জানিব পাৰিব। আৰু এটা কথা কৈ দিওঁ আৰম্ভণিতে, যে বিগত সময়ত মই যিসমূহ উপস্থাপন দিছোঁ ঢেকীয়াজুলি কাৰ বজাৰৰ সকলো ভিডিঅ' মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে। তাৰ কাৰণ হ'ল ইয়াত দাম বহুত কম। গতিকে কিমান কম সেয়া আপোনালোকে জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চালেহে। আৰু একদম শ্বৰ্টকাটত কৈ দিম, এইগৰাকী স্বত্বাধিকাৰী, আপোনাৰ শুভ নাম জনাব। হয়, মোৰ নমস্কাৰ, মোৰ নাম মোহাম্মদ সাদ্দাম হুছেইন। একদম কম বাজাৰত কিমান টকাত গাড়ী আছে? কম বাজেট 1 লাখ টকাত পাই যাব। 1 লাখ টকাত গাড়ী পাই যাব। ঢেকীয়াজুলি কাৰ বজাৰ সম্পূৰ্ণ এড্ৰেছ? এইটো আপোনাৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ, ঢেকীয়াজুলি, আপোনাৰ চাৰ্চৰ অপজিটত। আচ্ছা, যিটো ডন বস্কো স্কুল আছে তাৰ একদম অপজিটত ফ্ৰণ্টতে আছে। আমি ইয়াৰ পৰা আৰম্ভ কৰিম। এয়া হয় ভেনু SX টাৰ্বো মডেল হয়, 2021 মডেল হয়। ওকে, গাড়ী টিপটপ আছে না? গাড়ী একদম টিপটপ আছে। পুৰা যিমানখিনি গাড়ী দেখুৱাম চব সিল ইঞ্জিন একদম একো ইস্যু নাথাকে ন? একো ইস্যু নাই, একদম শ্বৰুম হৈ আছে গাড়ী, এটা স্ক্ৰেচ নাই গাড়ীখনত। সানৰুফ থকা ভেনু। আচ্ছা, প্ৰাইচ কিমান লগাইছে? এইখন আহিব আপোনাৰ 8,20,000 টকা। 8,20,000 টকা। নতুন কিমান পৰে? নতুন এইটো 14,45,000 টকা। আচ্ছা, আৰু কিমান চনৰ কৈছে আপুনি? এইখন আপোনাৰ 2021 মডেল। আচ্ছা, আমি স্কৰপিঅ' এয়া দেখুৱাই আছোঁ। হয়, স্কৰপিঅ' এইটো আপোনাৰ স্কৰপিঅ' এন হয় এইখন। এয়া পুৰা এলয় চেলয় লগোৱা আছে। টপ মডেল হয়, 4x4 ভিতৰত ZLX কিমান ধুনীয়া। সানৰুফো আছে চাওক আপোনালোকে। এইটো কি 5 সিটাৰ নে 7 সিটাৰ? এইটো 7 সিটাৰ। 7 সিটাৰটো হয়। চাওক আপোনালোকে ইয়াতে 5 সিটাৰো আহে, এইকাৰণে কৈ দিছোঁ আপোনাক। এয়া 7 সিটাৰ, মানে স্কৰপিঅ' 700 আপোনাৰ 5 সিটাৰো আহে। এয়া 700 নহয়, এয়া স্কৰপিঅ' এন হয়। কিমান চনৰ কৈছে? এইখন আপোনাৰ 2023ৰ গাড়ী দেখুৱাই আছোঁ। 23ৰ গাড়ী। এয়া নতুন ল'বলৈ গ'লে কিমান লাগিব? নতুন ল'ব গ'লে আপোনাৰ 28,50,000 মান আহে। আচ্ছা, এতিয়া আপোনাৰ ইয়াতে দাম কিমান লগাইছে? এইখন আপোনাৰ 21,50,000 আহিব। 21,50,000 টকাত দি দিব না? আৰু নেগোচিয়েবল হ'ব। সাৰ্ভিচ হোল্ডাৰৰ কাৰণে 30% নহয়, আৰু কম ডাউন পে'মেণ্ট দিলেও হ'ব। জেনেৰেলৰ কাৰণে 30% ডাউন পে'মেণ্ট দিলে হৈ যাব। ঠিক আছে, আৰ্টিগা দেখুৱাইছোঁ। কিমান চনৰ? এখন স্কৰপিঅ' 4x4 মডেলটো হয়। আৰ্টিগা এইখন আপোনাৰ VXI মডেল 2021ৰ হাইব্ৰিড মডেল হয়। আচ্ছা, গাড়ী পুৰা টিপটপ আছে? গাড়ী টিপটপ হয়। ওৱাও, ভিতৰ পৰা চাওক, ৰূফ এচি কিমান ধুনীয়া হৈ আছে। চাওক আপোনালোকে চিটকেইটা কিমান ধুনীয়া হৈ আছে। চাওক আৰ্টিগা চাওক। যিসকলে ভাড়া মাৰি পৰিয়ালক পোহপাল দিয়ে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। যদি বোলো কমাৰ্চিয়েললৈ কনভাৰ্ট কৰিব পাৰিব, আৰামছে কমাৰ্চিয়েল নম্বৰ প্লেট লগাব পাৰিব। ঠিক আছে, প্ৰাইচ কিমান চনৰ? এইখন 2021 মডেল হয়, প্ৰাইচ VXI মডেল। এইখন 8,50,000 আহিব। 8,50,000 টকাত দি আছে। লগতে বাকী চিল ইঞ্জিন গাড়ী ইয়াতে চলাই ধুনীয়াকৈ চাব, কোনো আপত্তি নাই। যেনেকৈ গাড়ী অৰিজিনেল প্ৰিণ্টত আছে, চাব পাৰিব না? কোনো অসুবিধা নাই না? এয়া এইখন ৰেনুৱেলৰ কিগাৰ হয়। এইখন আহিব আপোনাৰ 2022ৰ মডেল হয়। 2022ৰ মডেল হয়। ওৱাও, 22ৰ মডেল। গাড়ী কিন্তু ভিতৰত পুৰা স্মুথ আছে। চাওক আপোনালোকে টপ মডেলখন হয়, একদম টপ মডেল হয়। এইখন ষ্টিং মোড আছে, সেইকাৰণে কৈছোঁ স্মুথ। গিয়াৰ চাওক একদম মানে কিমান স্মুথ। চাওক আপোনালোকে, এয়া চলাই চাইহে ক'ব লাগে একচুৱেলি, কিন্তু গিয়াৰৰ যিটো আকাৰ RXZ মডেলখন হয়। ডায়মণ্ড কাট, এলি হুইল, ৰূফ ৰেল চব আছে। প্ৰাইচ কিমান? এইখন আপোনাৰ 6,40,000 টকা আহিব। আচ্ছা, আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। আচ্ছা, ঠিক আছে। লগতে এইখন দেখুৱাই আছোঁ। হয়, এইখন ৰেনুৱেল ড্ৰাইভাৰ হয়, RXZ মডেল হয়, 2021 মডেল হয়। 7 সিটাৰ গাড়ী হয় এইখন। ওকে, প্ৰাইচ কিমান লগাইছে? এইখন আপোনাৰ 5,30,000 লৈ যাব পাৰিব। আচ্ছা, নতুন কিমান আছে? নতুনৰটো মোটামুটি আপোনাৰ 10 লাখ প্লাছ হ'ব। আচ্ছা, 10 লাখ প্লাছ হৈ যায়। স্কৰপিঅ' দেখুৱাই আছোঁ, S10, S5, S11 কোনটো মডেল? এইটো আপোনাৰ S11 হয়, S11 2019 মডেল হয়। ওৱাও,
চাওক আপোনালোকে স্কৰপিঅ S11 দেখুৱাইছো চাওক আপোনালোকে এয়া হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ভিতৰ চৰত পুৰা LCD স্ক্ৰিন লগোৱা আছে না হয় এটো তো থাকেই কোম্পানী ফিটেড থাকিব যেহেতু S11 এয়া চাওক স্টিং মোড আছে S11 একদম পুৰা বেছিভাগ গাড়ী আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী বেছিভাগ গাড়ী ফাৰ্ষ্ট ওনাৰ পাব আচ্ছা আচ্ছা 6 মাহৰ আপোনাৰ ইঞ্জিন গিয়াৰ বক্সৰ ওয়াৰেন্টি পাব ওকে আৰু তিনটা ফ্ৰী সাৰ্ভিসিং পাব আচ্ছা ফ্ৰী এটো কাৰণে সব গাড়ীৰ কাৰণে এটো কাৰণে আপোনাৰ কোনো পইচা দিব না লাগে এক্সট্ৰা কোনো আপোনাৰ পে কৰিব না লাগে আচ্ছা প্ৰাইস ফ্ৰী অফ কষ্ট হয় গাড়ীৰ প্ৰাইস কিমান লগাইছে এখন আপোনাৰ 13 লাখ টকা লগাইছো বৰ্তমান স্কৰপিঅ 11 লব গলে কিমান পৰে এখন আপোনাৰ 21,50,000 মান আহে নতুনত 11 লব গলে নতুন আৰু সেকেন্ড হেণ্ডৰ মাজত বলেৰো দেখুৱাইছে এটো কি বলেৰো এটো আপোনাৰ 2019 মডেল ZLX পাৱাৰ প্লাস হয় BS4 ZLX পাৱাৰ প্লাস হয় BS6 ৰ বলেৰো আছে মোৰ তাত কিন্তু ইয়াতে নাই এটো এই গুদামত নাই বেলেগ জায়গাত আছে আচ্ছা প্ৰাইস 6,50,000 টকা 6,50,000 টকা ঠিক আছে নেক্সট এয়া দেখুৱাই আছো ইকো ভ্যান এবেন 2018 মডেল হয় 7 সিটাৰ হয় এখন ওকে এখন আহিব আপোনাৰ 3,50,000 টকা 3,50,000 না এটো কি এসি না নন এসি এখন আপোনাৰ নন এসি হয় না 7 সিটাৰ হয় আচ্ছা বহুতে ভাবিব পিছত এসি দেখুৱাই আছে নেকি এটো নহয় সব এটো নন এসি হয় ঠিক আছে এয়া দেখুৱাই আছো এখন আপোনাৰ 300 মাহিন্দ্ৰা XUV 300 হয় W8 অপশনাল খন টপ মডেল গাড়ী হয় XUV 300 বুলি কয় এয়া সব আপোনালোকে অপশনাল সব সানৰুফ আছে হয় কিমান ধুনিয়া হয় প্ৰাইস কিমান লগাইছে প্ৰাইস লগাইছো আপোনাৰ 7,80,000 টকা আচ্ছা বৰ্তমান সানৰুফ থকা XUV 300 কিমান প্ৰাইস এখন আপোনাৰ 14 লাখ প্লাস আহে আচ্ছা 14 লাখ প্লাস আহে না হয় এয়া দেখুৱাইছো এয়া এখন সুইফট 2023 মডেল হয় VXI মডেল না হয় আচ্ছা টিপটপ আছে গাড়ী টিপটপ কন্ডিশনৰ গাড়ী হয় 21 নাই আচ্ছা প্রাইস আহিব আপোনাৰ 6,30,000 টকা 6,30,000 টকা না হয় নেগোশিয়েবল হয় প্রাইস দুনিয়া হৈ আছে আপোনালোকে বহুত এনে ধৰণৰ গাড়ী নিপলাই উবেৰ বা ৰেপিডো তেনেকা দিব বিচাৰে তেওঁলোকে বা ওলা দিব বিচাৰে তেনেকা দিব বিচাৰে কম দামত আপোনালোকে নিপলাই দিব পাৰে গাড়ী অসুবিধা নাই চাওক আপোনালোকে আপোনাৰ কথা আপুনি ব্যক্তিগত কাৰণত লয় এয়াও আপোনাৰ কথা বহুতে লয় ফ্যামিলি কাৰ হিচাপে ইউজ কৰে গতিকে আপুনি যি কাৰণতে লয় ভাল গাড়ী ইয়াৰ পৰা আপোনালোকে পাব ওয়ারেন্টি গ্যারান্টি আছে নিশ্চয়তা আছে না 6 মাহৰ ওয়ারেন্টি আপুনি ইঞ্জিন গিয়াৰ বক্সৰ আৰু আপোনাৰ তিনটা ফ্ৰী সাৰ্ভিসিং আচ্ছা এখিনি আপোনাৰ গাড়ীৰ লগত এনে ফ্ৰী অফ কষ্ট আহিব ইয়াৰ প্ৰাইস কিমান কৈছে এখন আপোনাৰ 6,30,000 টকা আচ্ছা ইয়াৰ কৈছো i20 কিমান চনৰ i20 আপোনাৰ 2020 ৰ হয় এখন আস্তা অপশনাল খন আচ্ছা একদম টপ ভেৰিয়েন্ট হয় ডুৱেল টোন খন হয় এখন ডুৱেল টোন না ডায়মণ্ড কাট এলয় সব আছে টপ ভেৰিয়েন্ট চাওক আপোনালোকে ভিতৰত LCD স্ক্ৰিন আছে স্টিং মোড আছে চাওক আপোনালোকে এয়া পুরা টিপটপ হৈ আছে গাড়ী i20 চাওক এটা সময়ত i20 ডিমান্ড আছিল সপোন দেখিছিল i20 লবলৈ আৰু এতিয়া চাওক আপোনালোকে i20 দাম কিমান জানানে কিমান হ'ব এখন আপোনাৰ 5,70,000 টকা 5,70,000 টকা 5,70,000 আপোনালোকে পাই যাব ঠিক আছে এয়া চাওক আপোনালোকে ঠিক আছে নেক্সট দেখুৱাই আছো আপোনালোকক এয়া এটা গাড়ী আছে বহুত দিন ধৰি ইয়াত আছে চাওক আপোনালোকে i10 এটা গাড়ী i10 হয় এয়া গাড়ী টিপটপ আছে না হয় টিপটপ আছে 21 নাই না 21 নাই আচ্ছা প্রাইস কিমান প্রাইস এটো কই পেলাই দেখাব নোৱাৰি বাৰু এটো অলপ ইপনে পুরা গড়া হৈ আছে প্রাইস এটো 1 লাখ টকা আহিব 1 লাখ টকা দি দিব না এটো হয় আচ্ছা ঠিক আছে কিমান চনৰ এখন 2009 i10 স্পোর্টস ইয়া দেখো আছো সুইফট এখন আপোনাৰ 2018 মডেল হয় ৰেড কালার সুইফট ৰেড কালার বহুতৰ ডিমান্ড VXI মডেল হয় ৰেড কালার অনুযায়ী বহুতে লয় আৰু বহুতক বহুত কালারে শুট নকৰে বহুতক বহুত কালারে শুট কৰে এটো লোকবিশ্বাস মইতো নকও কাৰণ মৰমত ৰাখিলে সকলো কালাৰে ভাল ঠিক আছে ইয়াৰ প্ৰাইস কিমান এখন আপোনাৰ 5,20,000 টকা আহিব আচ্ছা 5,20,000 520 আৰু নেগোশিয়েবল হ'ব নেগোশিয়েবল হৈ যাব আচ্ছা ঠিক আছে ইয়া দেখি আছো আকৌ এখন আপোনাৰ ৰেনুৱেল কুইট হয় ক্লাইম্বাৰ নহয় এটো আপোনাৰ RXL মডেল হয় আচ্ছা আচ্ছা টপ মডেল সেকেন্ড টপ খন হয় এখন কুইটৰ সেকেন্ড টপ হয় আচ্ছা ক্লাইম্বাৰ নহয় জেনাৰেল কুইট সেকেন্ড টপ নিউ মডেল কুইট হয় প্ৰাইস কিমান এখন আপোনাৰ আহিব 3,70,000 টকা কিমান চনৰ কৈছে এখন আপোনাৰ 2020 ৰ না ঠিক আছে এয়া দেখুৱাই আছো ওয়াগনাৰ এটো ওয়াগনাৰ হয় ওয়াগনাৰ আপোনাৰ 2011 মডেল VXI মডেল হয় ওকে গাড়ী একদম টিপটপ আছে মানে একো কৰিব না লাগে আপুনি নি কিনে চলাই থাকিলে হল আৰু নি কিনে চলাই থাকিলে হল
মানে সার্ভিসিং কৰা চলাক চলাই থাকক টায়াৰৰ পৰা আদি কৰি সব ভাল আছে গাড়ীখনৰ আচ্ছা আচ্ছা সব ভাল আছে না প্ৰাইস কিমান আছে প্ৰাইস আহিব আপোনাৰ 1,90,000 টকা আপোনাৰ ইয়াত যে গাড়ী মাৰ খোৱা নহয় তাৰ নিশ্চয়তা দিয়ে ন হয় এক্সিডেন্ট নাপায় আপুনি আচ্ছা ইয়াৰ পৰা নিপেলা যদি প্ৰমাণ কৰিব পাৰে আমি গাড়ী ৰিটাৰ্ণ লম গাড়ী ৰিটাৰ্ণ লম আমি যদি প্ৰমাণ কৰিলে আমি গাড়ী ৰিটাৰ্ণ লম আচ্ছা যদি এক্সিডেন্ট হয় বুলি আপোনালোকে প্ৰমাণ কৰে তেতিয়ালে গাড়ী ৰিটাৰ্ণ লম গাড়ী ৰিটাৰ্ণ লব আৰু বেলেগ কোনো কথাই নাই যিসমূহ গাড়ী দেখুৱাই আছো কোনোবা এটা গাড়ী যদি ইয়াৰ পৰা নিয়াৰ পিছত এক্সিডেন্টাল গাড়ী বুলি প্ৰমাণ হয় আপুনি 6 মাহ পিছত লৈ আহিলো গাড়ীটো ৰিটাৰ্ণ লব গাড়ী কোনোবা এটা পাৰ্ট ৰিপেন থাকিব পাৰে যদি স্ক্ৰেচ হয় কালাৰ কৰিব পাৰে ৰিপেন হয় নরমাল হয় কিন্তু গাড়ী এক্সিডেন্ট গাড়ী আমাৰ নাপাব এক্সিডেন্ট নাপাব আপুনি প্লাস ইঞ্জিন গিয়াৰবক্স খোলা নাপাব আপুনি সিল গাড়ী পাব গতিকে এইখিনি নিশ্চয়তা আপোনালোকক অন ক্যামেৰাত দিছে ইয়া ওয়াগনাৰ দেখুৱাইছে এটো ওয়াগনাৰ আপোনাৰ 2020 মডেল হয় BXI 1.2 হয় ওকে প্রাইস আহিব আপোনাৰ 5,10,000 টকা 5 লাখ নেগোশিয়েবল হয় 10,000 টকা যাক 4,80,000 টকা দি দিম দিয়ক 4,80,000 টকা দি দিম 5 লাখ 10ৰ পৰা ডাইৰেক্ট ইমান টকা কমিব হয় আৰু কমিব নেকি এটুই দিব লাগিব হা এটুই ফিক্স দিব লাগিব এটুই ফিক্স আচ্ছা ঠিক আছে নেক্সট এয়া এখন গাড়ী আছে এখন আপোনাৰ 2020 ৰ সুইফট ডিজায়াৰ টৰ মডেলটো হয় 2020 মডেল হয় পেট্ৰল হয় পুৰা LCD স্ক্ৰিন আফটাৰ মাৰ্কেট লোগো আছে হয় লোগো আছে 4 পাৱাৰ উইন্ডো কোম্পানী ফিটেড আছে প্ৰাইস ডিজেল না পেট্ৰল এখন আপোনাৰ পেট্ৰল হয় আচ্ছা প্ৰাইস আপোনাৰ 4 লাখ টকা দি দিম দিয়ক আচ্ছা এয়া দেখুৱাই আছো ডিজায়াৰ এখন ডিজায়াৰ ZXi হয় আপোনাৰ 2018 মডেল হয় 2018 মডেল না হয় গাড়ী টিপ টপ আছে গাড়ী একদম শোরুম হৈ আছে আচ্ছা সিঙ্গেল স্ক্র্যাচও নাই না হয় এয়া সক আপোনালোকে পুৰা টিপ টপ হৈ আছে প্ৰাইস এখন আহিব আপোনাৰ 5,50,000 টকা 5,50,000 টকা ZXi প্লাস হয় আচ্ছা ZXi হয় আচ্ছা সরি ঠিক আছে এয়া দেখুৱাই আছো এখন আপোনাৰ Alto 800 2020 ৰ LXi মডেল হয় গাড়ী একদম টিপ টপ হৈ আছে একো নিগনে একো কাম কৰিব নালাগে আপুনি দাম কিমান কৰিব এখন 3,50,000 টকা আহিব 3,50,000 টকা 50,000ত নিব পাৰিব 3,50,000ত আপুনি নিব পাৰিব গতিকে আকৌ এবাৰ শেষত আপোনালোকক কৈ দি আছো যিমান গাড়ী আপোনালোকে ঢেকিয়াজুলি কাৰবাজাৰৰ এই পাৰ্কিংত দেখিছে যিকোনো এখন গাড়ী আপুনি ক্ৰয় কৰিব ক্ৰয় কৰাৰ পিছত যদি ইঞ্জিন গিয়াৰবক্স যদি খোলা থাকে খোলা পায় বা আনসিল বুলি আপুনি প্ৰমাণ কৰিব পাৰে বা এক্সিডেন্টাল বুলি আপুনি প্ৰমাণ কৰিব পাৰে 6 মাহ পিছতো যদি গাড়ী ঘূৰাই লৈ আহে তেও ডাইৰেক্ট গাড়ী লৈ পেলাই আপোনাক পইচা ৰিটাৰ্ণ দি দিব ডাইৰেক্ট হয় ইয়াৰ পৰা যিকোনো গাড়ী যদি আপুনি লৈ আহে এনেকুৱা নিশ্চয়তা অন ক্যামেৰাত দিছে ঢেকিয়াজুলি কাৰবাজাৰে গতিকে আপোনালোকে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰক এগৰাকী স্বত্বাধিকাৰীৰ সৈতে পোনপটীয়াকৈ আপোনালোকে কথা পাতক ধুনীয়াকৈ আহি পেলাই গাড়ী চাওক ডিটেইলছ লওক সাৰ্ভিস ৰেকৰ্ড চাওক ধুনীয়াকৈ যেনেকৈ চাব লাগে যদি ইঞ্জিন সিল কাক কয় আপুনি চাব নোৱাৰে এক্সপাৰ্ট লৈ আহক লগত কোনো অসুবিধা নাই আপুনি যেনেকৈ চাব মন যায় চাই চিতি গাড়ী এখন লওক সম্পূৰ্ণ গাড়ী টকা দি আপুনি ল'ব ভাল বস্তুৱে ল'ব মই আশা কৰিম গতিকে ধুনীয়াকৈ চাই চিতি লোৱাৰ পিছত যদি আপোনাৰ এক্সিডেন্টাল ৰেকৰ্ড ওলায় তেতিয়ালে গাড়ী ৰিটাৰ্ণ লৈ ল'ব তেওঁলোকে